খুব উৎসাহিত দলীয় সমৰ্থকে নহয় সমাজৰ বিভিন্নজন জ্যেষ্ঠ ব্যক্তিও আহিছে আশীৰ্বাদ দিছে আৰু আশীৰ্বাদ দি কৈছে বৰপেটা লোকসভা সমষ্টিৰ কাৰণে সৎভাৱে নিকাভাৱে সুস্থ মানসিকতাৰে কাম কৰি যোৱা আশীৰ্বাদ দিছো তোমাৰ এই জয়যাত্ৰা অব্যাহত আছে বুলি কৈছে সক হে মূল প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব হেতু ৰাইজে নিৰ্ধাৰণ কৰিব কাৰণ আমি ৰাইজ মই আগতেও কৈছো ৰাইজৰ উদ্ধত আমি কোনো নহয় ৰাইজে আশীৰ্বাদ দিছে গতিকে ৰাইজৰ আশীৰ্বাদ লৈ পেলাই আগুৱাইছো এই যুদ্ধত ৰাইজৰ জয় হ'ব এয়াই ৰাইজৰ মৰম এয়াই আশীৰ্বাদ ইয়াৰ ওপৰত আৰু এজন ৰাজনীতি কৰা ব্যক্তিক আৰু বেলেগ একো নালাগে ৰাইজৰ আশীৰ্বাদেই প্ৰথম কথা যথেষ্ট উৎসাহী ইমান উৎসাহ দিছে সকলো ব্যক্তিয়ে সকলো ডেকা শক্তি ছাত্ৰ শক্তি মহিলা আই মাতৃসকল জ্যেষ্ঠ ব্যক্তিসকল সমাজৰ বুদ্ধিজীৱী সমাজৰ পৰা আহিছে আশীৰ্বাদ দিছে তাতকৈ আৰু বেলেগ আশীৰ্বাদ আৰু নালাগে যথেষ্ট শক্তিবন্ত হৈছো অপশক্তি শোষণেৰে শাসন কৰি থকা শক্তিটো উৎখাত কৰাৰ কাৰণে ৰাইজৰে আশীৰ্বাদেই যথেষ্ট চাওক এইটোৰ ক্ষেত্ৰত মনোৰঞ্জন দা বাৰে বাৰে কৈছোঁ তেখেত জ্যেষ্ঠ ব্যক্তি ৰাজনীতি বুজি পায় তেখেতে মনোনয়ন পত্ৰ দিয়াৰলৈ সময় আছে আমি চবেই কথা বতৰা পাতি আছোঁ কাৰণ এই গণতন্ত্ৰৰ যুদ্ধত আমি সকলোৱে মই বৰ নহৈ পেলাই এই সংবিধান ৰক্ষা কৰাৰ যুঁজত একতাৰে যুঁজিব লাগিব নিশ্চয়কৈ বৰ্তমান তেওঁ বিধায়ক হৈ আছে বুজি পায় বিধায়ক শূন্য হ'ব নালাগে বিধানসভাত দাদা যথেষ্ট এজন ৰাজনৈতিকভাৱে সচেতন ব্যক্তি ৰাজনীতি বুজি পায় অহা দিনত দাদাই ৰাজনীতি বুজা হিচাপতে ৰাজনীতি কৰিব